কৃষ্ণ কথা নুশুনাকে যদি আপুনি লগত নিব নোৱাৰা ধন সম্পত্তিৰ চিন্তাতে যদি আপুনি জীৱনটো আগুৱাই নিয়ে তেতিয়াহ'লে কি হ'ব নেৰি বেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আমাৰ জীৱ সদ্গতি নহ'ব অধুগতি যাব এই ধনে ধানে টকা পইচা গাড়ী মটৰ পকা ঘৰে দৰে ভৰ্তি হৈ আছে কিন্তু ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা নাই সেইখন ঘৰ কেতিয়াও বসবাসৰ উপযোগী নহয় অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল আমি উপাৰ্জন কৰা ধনেৰে যদি ভগৱন্তৰ সেৱা কৰ্ম কৰিব নোৱাৰোঁ সেই ধনৰ কোনো মূল্য নাই কিয়নো দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি যিমান জীৱন্ত কালত ধন টকা পইচা সম্পত্তি সংগ্ৰহ কৰি নথক কিংবা যিদিনা আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব আমি ঘটা ধনবিলাক আনে ভোগ কৰিব এনে সেইবিলাক আনে ভোগ কৰিব সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত জীয়াই থাকোঁতে আমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছোঁ আমি ভগৱন্তৰ কামত তাৰ কিবা এটা অংশ পবিত্ৰ অন্তৰে দিল খুচিকে ব্যৱহাৰ কৰিব লাগে যিবা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে তেবেহে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আজিৰ অনুষ্ঠানত যিখিনি খৰচ কৰা হৈছে সেইখিনি ব্যৰ্থ হোৱা নাই সি জমা হৈছে কেনেকৈ এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুধ হবে ধন সাঞ্চিত হয় এই কথাটো নজনা কাৰণে বহুত মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় শাকত নেখাই লোন পিটিকাত যায় তিনি গুণ আমাৰ এতিয়া বহুত মানুহৰ মানে ভাল কামত খৰচ নকৰাৰ কাৰণে ভগৱন্তই বেয়া কামত খৰচ কৰাই দিয়ে ভগৱন্তই কৈছে মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ নকৰা তেতিয়াহ'লে তোমাক মই শাস্তি দিমেই ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱন্তই কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি তুমি ব্যৱহাৰ কৰিব নোখোজা তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা তোমাক মই দণ্ড দিমেই কেনেকৈ দিম নুহি চোৰে নেই নুহি অগ্নিয়ে দহয় নুহি দণ্ড বন্ধ হোৱা ৰাজাই লয় তোমাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো ৰেহাই নিদিওঁ হাঁহ ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি এই জন্মত ধন থাকি যদি ঈশ্বৰৰ কামত ব্যৱহাৰ নকৰে সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব গতিকে মোৰ নাম লৈ ভিক্ষা খুজিলেহে সি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এইটো ভাগৱত দৰ্শন গতিকে আমি যাতে ভগৱন্তৰ কামত এই নাভি ৰজাই যিটো আমাক আদৰ্শ দেখুৱাইছে যে আনন্দৰে আমি তেওঁৰ সেৱা কৰিব লাগে তেতিয়াহ'লে ভগৱন্তই এগুণ খৰচ কৰিলে অনন্ত গুণ দিয়ে তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে আপোনালোকে জানে কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া যাক অষ্টমহিষী বুলি কোৱা হয় কৃষ্ণই বাকী সকলতকৈ 8 গৰাকীক অলপ বেছি ভাল পায় এনে 8 গৰাকীক বেছি ভাল পায় তাতোতকৈও আকৌ দ্ৰৌপদীক বেছি ভাল পায় এই কথাটো 8 গৰাকীয়ে জনাৰ কাৰণে 8 গৰাকীৰ মনত খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় কিন্তু তেওঁ দ্ৰৌপদীক কিয় ভাল পায় সেই কথাটো 8 গৰাকীয়ে নাজানে কিন্তু 8 গৰাকীয়ে ভবা কথাটো ভগৱানে গম পালে মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ ভৱিষ্যতে এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত
ক্ষোভ কৰি থাকিব, জেদ কৰি থাকিব। গতিকে তেওঁলোকক সংস্কাৰ কৰি দিয়াৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি তেওঁৰ আঙুলি কাটি তেজ ওলাল। তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8গৰাকীয়ে ফটা কাপোৰ লৈ ওলাই আহি দেখিলে দেখোন দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই। ভালেতো এওঁক ভাল পায়। সেইদিনাহে গম পাইছে যে আচলতে এওঁক দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। গতিকে 8গৰাকী সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল ভকতৰ ওচৰত। ভকতৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আৰ্হি দি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত, যিদিনাখন দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনি বস্ত্ৰহৰণ কৰিছিল, সেইদিনা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছে। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাসটো আমাক লাগিব দেই। ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন অন্তৰে উপলব্ধি কৰা বস্তু নহয়, ই হৃদয়ৰ মানে মনেৰে ঢুকি পোৱা বস্তু নহয়, ই অন্তৰে উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ কৰে দেই। আমি প্ৰতিটো কথা আজি উপলব্ধি কৰি যাব লাগিব। এই উপলব্ধি যদি নহয়, আমি 10 বাৰ ভাগত লুটিয়াই থাকিলেও আমাৰ কোনো পৰিৱৰ্তন নহয়। মনত ৰাখিব কথাটো। গতিকে আমি প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব। আমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় কথাবিলাক ইয়াত মাত্ৰ কৈ আছে। এইখিনিলৈকে আমাক ক'লে। তাৰপিছত কি বুলি ক'লে? পাছে দ্বিজগণে স্তুতি আৰম্ভিলা নৃপতিক আগ কৰি ধনে অনিৰুদ্ধ হুয়া মন শুদ্ধ ডাকি বোলা হৰি হৰি। তেওঁলোকে ঋষিসকলক লৈ ৰজা ৰাণীক আগত লৈ মানে ভগৱন্তক অষ্টাংগে সৈতে স্তুতি কৰিছে। এই স্তুতি কৰি বাকশক্য নাহিকে আমাৰ নমো নমো মন্ত্ৰ মাত্ৰ কৰো নমস্কাৰ। এয়া দাস্যত্ব ভাৱ দেখাইছে দেই, যে ভক্তিভাৱে আমি ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিব লাগে। যে তোমাক এনেকৈ স্তুতি প্ৰাৰ্থনা কৰিব লাগে আমি নাজানো, কিন্তু নমো নমো মন্ত্ৰৰে মাত্ৰ তোমাক নমস্কাৰ কৰিছোঁ। 17তম প্ৰকৃতিৰ গুণ যত তাতে বন্দী ভলো আমি তিনিও জগত। এই ৰীতিজকে প্ৰমুখ্য কৰি ৰজা ৰাণীসকলে ভগৱানক কৈছে, এই পৃথিৱীত 3 লোকৰ মানুহবিলাক তোমাৰ সৃষ্ট 3টা গুণতে আমি বন্দী হৈ আছোঁ। আমি প্ৰত্যেকেই 3 গুণত আছোঁ দেই। তাৰমানে আমি কুজা হৈ আছোঁ, 3 গুণৰ কুজ হৈ আছে। আমাৰ কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী কি নাম? হৈৰিন্ধি। তাই কেইটা কোচ? 3টা। মনত ৰাখিবা দেই। হৈৰিন্ধিৰ কোচ 3টা। আৰু কংস হৈছে অজ্ঞানতা অহংকাৰৰ প্ৰতীক। গতিকে সেই অভিমান আৰু অহংকাৰক যিটো মনে সমৰ্থন কৰিব, সেই মনটো হ'ব কুজা। কেইটা কোচ? 3টা। 17তম। মনত ৰাখিব যে আমিও 3টা গুণত আছোঁ যদি আমিও মানে কুজিয়েই হৈ আছোঁ। আমিও যদি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যা শ্ৰী চেহেৰাক লৈ পেলাই যদি গৰ্ব অহংকাৰ কৰি আছোঁ, আমিও কংসই হৈ আছোঁ। মনত ৰাখিব কথাটো। গতিকে আমাৰ কাহিনী এটা যোগেদি আমাক শিক্ষা দি আছে। কংসক কি বুলি কৈছে? অজ্ঞানী অহংকাৰী। কোনে কৈছে? নাৰদে কৈছে, শুন হেৰো অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ বিৰোধ কৰিছ, আৰু তোৰ সৈন্য সামন্ত অনুচৰবিলাকে কি বুলি কৈছে? মহাৰাজ আদেশ কৰা, এই মাত্ৰ তোমাৰ শত্ৰুক নিধন কৰিম। কংস অজ্ঞানীৰ কাৰণে ভাবিলে, মোৰ শত্ৰুৰ বিৰুদ্ধে এহেঁত আহি সহযোগ কৰিছে, এহেঁততকৈ আৰু মোৰ মিত্ৰ নাই। পিছে
কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাহে। যে কংসৰ নিৰ্দেশনাত যিমানবিলাক দৈত্য কৃষ্ণক মাৰিবলৈ গ'ল চব জুইত চগা পৰাৰ দৰে পুৰি নাশ হৈ গ'ল। তুমিও সেইকুৰা জুইতে এদিন বিনাশ হৈ যাবা। এয়া কংসক উদ্দেশ্যি আমাক কৈ আছে দেই। কংসই কিহক লৈ? ৰজাৰ মানে এজন ৰজাৰ উপাধিক লৈ পেলাই তেওঁৰ যিটো ৰাজত্বৰ সম্পত্তিক লৈ পেলাই তেওঁ গৰ্ব কৰি আছে। গতিকে আমিও যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি আমি গৰ্ব অহংকাৰ কৰোঁ আমিও কংসই হৈ থাকিম। আৰু সেই কংস মনৰ ভাৱটোক যোনে সমৰ্থন কৰিব তেওঁ কুজিয়ে হৈ থাকিব, বুজিছে নাই? গতিকে কুজি কেইটা? তিনিটা, সত ৰজ তম। আমি যদি তিনি গুণত আছোঁ আমিও কুজিয়ে হৈ আছোঁ। এতিয়া আমি কি হ'ব লাগিব? ৰিজু হ'ব লাগিব। ৰিজু মানে পোন হ'ব লাগিব। আমাৰ কোচটো পোন কৰিব লাগিব। কেনেকৈ? আজিৰ দৰে অনুষ্ঠানলৈ আহি মানে সৰিন্ধিয়ে যিদিনাখন কংসৰ কপালৰ পৰিৱৰ্তে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে থুতৰি ধৰাৰ লগে লগে পোন হৈ গ'ল, ৰিজু হৈ গ'ল। ৰিজু মানে পোন হৈ গ'ল। আমিও যদি এনেকৈ ভকতৰ সংগত আহি ঈশ্বৰৰ কথা শুনো আমাৰ কোচটো মানে ৰিজু হৈ যাব। কেনেকৈ? উদ্ধৱক কৈছে, মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে দেই, মনত ৰাখিব। কলি যুগত যি মানুহে ঈশ্বৰৰ কথা কয় আৰু শুনে তেওঁৱেই ভকত। হৰি নাম ঘোষি কলি যুগত নিশ্চয়েই শুইবেক লোক ভকত। আপোনালোকৰ ঘৰখনৰ আপোনালোকৰ সমাজখনৰ যাৰ মুখতে ঈশ্বৰৰ নাম ক'ব আৰু শুনিব বা গাব তেওঁৱেই ভকত। আৰু যি নুশুনে সি অভকত। ভকত তৰিব অভকত মৰিব। কোনে কৈছে? কপিলে। কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই সি কেতিয়াও মুক্তি পাব নোৱাৰে। গতিকে ঈশ্বৰৰ নাম মুখত নোহোৱাজনক কি বুলি কৈছে ভাগৱতে? কদাচিতো নলৱৈ মহুৰ নামৰ যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। যাৰ মুখত ঈশ্বৰৰ নাম নাই ই দেখাতহে মানুহ, গুণত ৰাক্ষস। সেই গুণবিশিষ্ট মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। কোনে? দাৰ্শনিক পণ্ডিতে। দাৰ্শনিক পণ্ডিতে কৈছে যিবিলাক মানুহৰ মুখত ঈশ্বৰৰ নাম নকয়, নুশুনে, নাগায় সেইবিলাক খাবলৈ জীয়াই থকা মানুহ। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু আজি এই গুণটো নজনাৰ কাৰণে আমাৰ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি বাৰ বজাই দিব। সেইবিলাক খাবলৈ জীয়াই থকা মানুহ। তেনেকুৱা মানুহ স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে দেখুৱাই থৈ গৈছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যই লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে আশা কৰি বহি আছিল। কিন্তু লক্ষীয়ে গৈ কি বুলি ক'লে? জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য, তুমি এজন জ্ঞানী মানুহ বুলি মই তোমাক চিনি পাওঁ, কিন্তু তুমি বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। তোমাৰ নিচিনা লোভিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে তুমি সদায় মোৰ লগত কাজিয়া কৰিবা, তোমাক মই স্বামীবৰণ কৰিব নোৱাৰোঁ। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে চব নিয়মৰ কথা কৈ আছে। আমাৰ এজনী ছোৱালীয়ে কেনেকুৱা দৰা বাচিব লাগিব, এজন দৰাই কেনেকুৱা কইনা বাচিব লাগিব, চব ভাগৱতত উল্লেখ আছে। মই ডেকা গাভৰুবিলাকক আহ্বান জনাম, বিয়া পতাৰ আগতে ভাগৱত পঢ়ক, ভাগৱত শুনক। তেতিয়া আমাৰ ভৱিষ্যত দাম্পত্য জীৱন কেতিয়াও বিপদগ্ৰস্ত হ'ব নোৱাৰে। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী, কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। গতিকে আমাৰ ভাৰ্যাবিলাক দুটা ভাগত বিভক্ত হৈছে, ধৰ্মিনী আৰু অধৰ্মিনী। আমাৰ মেধি বাপে আজিৰ অনুষ্ঠানলৈ এসপ্তাহৰ আগতে দুঘৰ মানুহক নিমন্ত্ৰণ কৰিলে। দুই ঘৰতে স্বামী আৰু ভাৰ্যা উপস্থিত আছিলে। প্ৰথম ঘৰৰ স্বামীয়ে পাহৰি পেলাই বাৰীত কাম কৰি আছে। 9টা বাজিলে। ভাৰ্যাই গৈ কৈছে, হেৰি আপোনাক আজি মেধি বাপৰ অনুষ্ঠানলৈ, বোল মেধি বাপৰ তাৰ অনুষ্ঠানলৈ মাতি গৈছিলে, পাহৰিলে নেকি? অঁ এৰাহে পাহৰিলোঁ, যাওক যাওক সোনকালে গা পা ধুই নামলৈ যাওক। এই বুলি যিগৰাকী আয়ে
স্বামীক মানে প্ৰেৰণা দি পঠাই দিব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে ভাজাই পাহৰিলে, স্বামীয়ে পিন্ধি উৰি 9টা বজাত কাণত চেলেং গামোচা লৈ আহিবলৈ ওলাওঁতে ভিতৰৰ পৰা আহি আইগৰাকীয়ে দেখা পালে, দেখা পাই কৈছে এওঁ দেখোন আজি একেবাৰে কাণত গামোচা চেলেং লৈ ক'লৈ বা যায়, মুখৰ আগলৈ আহি ক'লৈ যায় বোলে, কেলে মেধি বাপে মাতি থৈ গৈছিলে তালৈ, নোৱাৰে যাব, এতিয়া এনেকুৱা কামৰ দিনত আমুক আমুক কাম আছে, আপুনি নামলৈ গ'লে নহ'ব, এইখিনি কৰিব লাগিব, নোৱাৰে যাব, এইবুলি যিগৰাকীয়ে বাধা দিব তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ পঠিয়াই দিব। সেইকাৰণে আমি কেনেকুৱা স্বামী আৰু কেনেকুৱা ভাৰ্যা বাছি পেলাই বিয়া পাতিব লাগে, ভাগৱতত নিয়মবিলাক লিখা আছে দেই, মনত ৰাখিব। এই তথ্যবিলাক আমাক দি আছে। এতিয়া তেওঁলোকে কৈছে যে পৰিপূৰ্ণ কাম আছা জগতত ব্যাপী, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। তুমি সম্পূৰ্ণ পূৰ্ণ কাম এজন ঈশ্বৰ, তথাপিতো তোমাৰ এটা বৈশিষ্ট্য যে ভকতৰ সেৱা পূজা তুমি গ্ৰহণ কৰা। স্তুতি কৰি বাক সক্য নাহিকে আমাৰ নমো নমো মন্ত্ৰে মাত্ৰ কৰোঁ নমস্কাৰ। কেনেকৈ তোমাক স্তুতি প্ৰাৰ্থনা কৰিব লাগে আমি নাজানো, কিন্তু নমো নমো মন্ত্ৰৰে মাত্ৰ তোমাক নমস্কাৰ কৰিছোঁ। সতৰজতম প্ৰকৃতিৰ গুণ যত, এয়া প্ৰকৃতিৰ 3টা গুণ মায়া, তাতে বন্দী ভলো আমি তিনিও জগত। আমি আজি তিনিও জগতৰ লোকবিলাক এই 3টা গুণতে বন্দী হৈ আছে। মনত ৰাখিবা দেই, যে আমি নিৰ্গুণত্বলৈ নিজক নিব লাগিব, সেইটো দায়িত্ব আপোনাৰ। আপোনাৰ জীৱনটোক আপুনি ভালত ৰাখেনে বেয়া ৰাখে সেইটো আপোনাৰ দায়িত্ব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য কিউৰেটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি গঢ়িব লাগিব, আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন সমাজখন আপোনালোকে ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। আমি কেনেকৈ কৰিম? মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। আজিৰ দৰে যদি ভাগৱত শুনি আমি বেয়া স্বভাৱবিলাক এৰি ভাল হ'ব পাৰোঁ তেতিয়াহ'লে আমি তৰিম, আৰু যদি আমি ভাগৱত শুনিবলৈ নাহোঁ তে আমি মৰিম। এই 2টা কথা ভাগৱতে আমাক কেৱল নিয়ম পদ্ধতিৰ কথা কৈ আছে, জীৱন পদ্ধতিৰ কথা কৈ আছে, গতিকে সেইখিনি আমি জানিব লাগিব। তাৰপিছত কৈছে যে এইখিনিকে ক'লে নেকি? তাৰপিছত কি কৈছে শুনক ভাব। কৃষ্ণ আমি পৰতন্ত্ৰ, আমি ইচ্ছামতে কাম কৰিব নোৱাৰোঁ, আৰু তুমি হৈছে স্বতন্ত্ৰ। প্ৰকৃতিত পৰ 3 গুণৰ ওপৰত, আমি 3 গুণৰ ভিতৰত আছোঁ, তুমি 3 গুণৰ ওপৰত আছা। এতেকে তোমাৰ ৰূপ নাহি নিৰূপণ, তোমাৰ যিহেতু তুমি গুণৰ বাহিৰত আছা, তুমি বগা ক'লা আমি তোমাক কোনো বৰ্ণনা কৰিব নোৱাৰোঁ। গতিকে বৰ্ণাইবাৰ সমৰ্থ হৈবেক কোনজন, যাৰ গুণেই নাই তাক আপুনি কেনেকৈ বৰ্ণনা কৰিব? আমি গুণত আছোঁ কাৰণে খঙাল ভাল এইবুলি আমি কৈ আছোঁ, যে আমাৰ যদি গুণেই নাথাকে আমি কৃষ্ণৰ গুণ বৰ্ণনা কৰিব নোৱাৰোঁ। কিন্তু লীলা কথা তব অমৃতৰ নদী, কণা এক মাত্ৰ তাৰ পান কৰে যদি। কিন্তু তোমাৰ অমৃতময় এই গুণলীলাৰ পৰা যদি অকণমান এক কণাও কোনোবাই পান কৰিব পাৰে তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব। গতিকে এই নদীখন আমি বোৱাব লাগিব প্ৰত্যেক ঘৰতে দেই। আপোনালোকে প্ৰত্যেক ঘৰত বছৰত এবাৰ হ'লেও এই নদীখন বোৱাব। এই নদীখন যেতিয়ালৈকে বোৱাব নোৱাৰিব তেতিয়ালৈকে আমাৰ ঘৰ পৰিয়াল আমাৰ মানসিকতা ভাল নাথাকিব। আমাৰ ভাগৱতে কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আদি, যোগ্য নোহে থাকিবে তথাই। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ভৰ্তি হৈ আছে, কিন্তু ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা নাই। সেইখন ঘৰ কেতিয়াও বসবাসৰ উপযোগী নহয়। মনত ৰাখিব, আপোনালোকৰ গাঁওখনত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, চাকৰি কৰা মানুহ, ধনী মানুহ আছে, কিন্তু কাৰো প্ৰতি কাৰো মৰম চেনেহ নাই। সেইখন গাঁও কেতিয়াও বসবাসৰ উপযোগী হ'ব নোৱাৰে। গতিকে সেই গাঁওখন, সেই সমাজখন, সেই ঘৰখন আমি বসবাসৰ উপযোগী কৰিবলৈ হ'লে এই
কৃষ্ণ নামৰ নদীখন আমি বোৱাব লাগিব। এইটো কৈছে দেই। ইয়াৰ পিছত কি কৈছে আপোনালোকে শুনিব বাহক। কৃষ্ণ এতেকে পাহাৰ হবে দুখ হইব অন্ত অৰাম তোমাৰ স্বৰূপ কোনে জানে ভগৱন্ত বাক্য মন অগোচৰ অবৈক্ত পুৰুষ তথাপি ভক্তৰ প্ৰীতি সাধা নিৰঙ্কুশ কোমল তুলসী দল জলে পূজা কৰে কুশকী সলয় দন্ত পৰম সাদৰে অজয় জয় নাৰায়ণ ভুলন্ত প্ৰেমত এতে কতে তুষ্ট তুমি হোৱা ভগৱন্ত আৰাম ভকত জন পূজে নানা উপহাৰে অৰাম দণ্ড ছত্ৰ বাদ্য যন্ত্ৰ অচিৰল কৃষ্ণ এতিয়া পৰৱৰ্তী পদযোগেদি কৈছে যে এতেকে তাহাৰ সবে দুখ হইব অন্ত তোমাৰ স্বৰূপ কোনে জানে ভগৱন্ত। এতিয়া আমি ভগৱন্তৰ কথা যেতিয়া গাম কম শুনিম আমাৰ দুখবিলাক নাইকিয়া হৈ যাব। তে এয়াই হৈছে তেওঁৰ নামৰ মহিমা যে যেতিয়ালৈকে আমি ঈশ্বৰৰ নাম নকম নাগাম নুশুনিম তেতিয়ালৈকে আমি কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰিম। তাৰপিছত কৈছে বাক্য মন অগোচৰ অব্যক্ত পুৰুষ তথাপি ভক্তৰ প্ৰীতি সাধা নিৰঙ্কুশ। আমি তেওঁক বাক্যৰে মনেৰে বা আমি চকুৰে দেখিব নোৱাৰোঁ, তেওঁ অব্যক্ত। তথাপিতো কি কৰে? তথাপি ভক্তৰ প্ৰীতি সাধা নিৰঙ্কুশ। মই অলপ আগতে কৈছোঁ তেওঁ যদি অব্যক্ত ৰূপে আছে আপুনি মাতিলে ব্যক্ত হৈ যায়, আপোনাৰ হৃদয়ত তেওঁ আহি যায়। সেইটো যাৰ এই কথাটোৰ ওপৰত বিশ্বাস আছে বা সেইধৰণে আচৰণ কৰে তেওঁহে বুজি পাব, আনে বুজি নাপায়। তে ভগৱন্ত এটা শক্তিহে, এনাৰ্জি, অন্য নহয়। কি শক্তি? এটা সৎ শক্তি। যে সেই শক্তিটোৰ লগত আমি কি কৰিব লাগিব? সম্পৰ্ক কৰিব লাগিব, তেওঁৰ গুণনাম আমি ল'ব লাগিব। তেতিয়াহ'লে আমাৰ জীৱনৰ মনৰ সৎ বস্তুবিলাক আমাৰ সাধন হৈ যাব। সেই কথাটো কৈছে। তাৰপিছত কৈছে কোমল তুলসী দল জলে পূজা কৰে কুশ কিশলয় দন্ত পৰম সাদৰে। আপোনাৰ বিশেষ বস্তু নাই, আপুনি সাধাৰণ ফল পুষ্প এটা দি পেলাই যদি শ্ৰদ্ধাৰে কৰে তেওঁ তাতেই সন্তুষ্ট হয়, তাতেই সন্তুষ্ট হয়। গতিকে জয় জয় নাৰায়ণ কোমল তুলসী দল জলে পূজা কৰে কুশ কিশলয় দন্ত পৰম সাদৰে। আপুনি শ্ৰদ্ধাৰে যদি ফল পুষ্প এটাও দিয়ে ভগৱন্ত তাতেই সন্তুষ্ট হয়। জয় জয় নাৰায়ণ বুলন্ত প্ৰেমত এতেকতে তুষ্ট তুমি হোৱা ভগৱন্ত। যে তেওঁক যদি জয় জয় নাৰায়ণ নামত প্ৰেম ভাৱেৰে কয়, নাই অনিচ্ছাত যিটো বিষ্ণুকক হৈ তাহাৰ সমস্ত পাতক হৰৈ প্ৰেম ভাৱে যিটো ভজে কৃষ্ণ পাও কহিবো তাহাৰ কত প্ৰভাৱ। আপুনি যদি মানে অনিচ্ছাটো ভগৱন্তৰ নাম লয় তেতিয়াও পাপ খণ্ডন হয়, যদি প্ৰেম ভাৱে ল'ব পাৰে তেতিয়াও তাৰ মহিমাৰ কথা ক'ব
অন্ত কৰিব নোৱাৰি এই তথ্য দিছে আমাক। গতিকে জয় জয় নাৰায়ণ বুলন্ত প্ৰেমত এতেকতে তুষ্ট তুমি হোৱা ভগৱন্ত। ভগৱন্তৰ নাম লৈ যদি আপুনি সেৱা এটা কৰে তেওঁ তাতেই সন্তুষ্ট হয়। এয়া হৈছে ভগৱন্তৰ বৈশিষ্ট্য। গতিকে আমি সদায় পুৱা গধূলি যাতে তেওঁৰ চৰণ চিন্তা আমি কৰিব পাৰোঁ, তেওঁৰ যাতে আমি নাম ল'ব পাৰোঁ, একো বিচাৰিব নালাগে। নমাগোহো সুখ ভোগ নমাগো মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। আমি যাতে সদায় তেওঁৰ গুণনাম এটা ল'ব পাৰোঁ, এই কথাটো ভগৱানৰ ওচৰত আমি জনাব লাগে। ইবাৰ ঈশ্বৰ নচাৰিবা মোক মূৰ মন মজি তোমাতে ৰহুক। যাতে সদায় যাতে মোৰ মনটো তোমাৰ চৰণত যাতে ৰাখিব পাৰোঁ, এই কৃপা তুমি মোক কৰিবা। বছ সিমানেই তেওঁক জনাব লাগে দেই। এইখিনিকে কৈছে ইয়াৰ পৰম বৈৰাগ্য আশী মিলিল ৰাজাৰ। আমি যেতিয়া ঈশ্বৰত ভক্তি কৰিম তেতিয়া এই অনিত্য সম্পদৰ প্ৰতি আমাৰ বৈৰাগ্য আহি যাব। যে আমি যিবিলাক বস্তুক আচল বস্তু বুলি ভাবি আছিলোঁ সেইবোৰ যে আচল নহয়। পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায়। যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায়। ভাগৱতে ক'লে যে তুমি যিবিলাকৰ মোহত আছা যাবৰ সময়ত এৰতিও নিব নোৱাৰিবা। আমাৰ আইসকলে বেছি বুজি পাব এইটো দেই। মহাপুৰুষ শংকৰদেৱে এইটো সোণৰ হিচাপ দিছে। ৰতি আগৰ দিনৰ চৰতিয়ে এক অনা হয়, 16 অনাই এভৰি বা এতোলা হয়। আমাৰ আইসকলৰ ডিঙিয়ে কাণে নাকে হাতে কেইবাতোলাও পিন্ধি থাকে। পিছে মৰিবৰ সময়ত ইমান দিন পিন্ধি আছিলে দুৰতিমান দিওঁ বুলি নিদিয়ে, চব আগতীয়াকৈ খুলি ল'ব, বুজিছা নাই? এৰতিও নিদিয়ে। গতিকে এতিয়া কৈছে যে যাবৰ সময়ত যিটো বস্তু এৰতিও নিব নোৱাৰা সেইটো বস্তু মোহতে তুমি লাগি নাথাকিবা। গতিকে তেতিয়া আমাৰ ভাগৱত শুনাৰ লগে লগে আমাৰ সেই লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহটো আমাৰ কমি যাব। তেতিয়া আমাৰ বিৰকতি আহি যাব, বুজিছানে? কৈছে যে পৰম বৈৰাগ্য, বৈৰাগ্য মানে বিৰকতি, মানে মোহটো নাইকিয়া হৈ যাব। আশী মিলিল ৰাজাৰ বদৰিকা শ্ৰমক কৰিলা প্ৰয়োসাৰ। তেতিয়া সেই দিনত বৈদিক যুগত ৰজাবিলাক মানে বদৰিকা শ্ৰম মানে অৰণ্যলৈ গুচি গৈছিল, বনাশ্ৰম কৰিবলৈ গৈছিল। নৰনাৰায়ণৰ পদ সেবিল নিৰপতি একমাত্ৰ ঈশ্বৰক চিন্তা কৰি মহিষী সহিতে পাছে পাইলা মহাগতি। গতিকে তেওঁ মানে ভাৰ্যাৰ সহ পৰম গতি লাভ কৰিলে। সেইটো বৈদিক যুগৰ কথা। এতিয়া আমাৰ কলি যুগৰ মানুহে আমি তেনেকৈ ঘৰ বাৰী এৰি অৰণ্যলৈ যাব নালাগে। ঘৰতে থাকিয়েই আমি ঈশ্বৰৰ নাম লৈ আমি উদ্ধাৰ হ'ব পাৰোঁ। এই তথ্য আমাক দিছে। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ইমানতেই আমাৰ আলোচনাৰ সামৰণি মাৰিছোঁ। সেউকী বাপ জনাই এই এটা পৰিৱেশ সৃষ্টি কৰি আমাক যিকণ সুবিধা দিলে আমি পুনৰ সেউকী পৰিয়ালটিলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই আঁচনিটো যাতে তেখেতে অব্যাহত ৰাখে। কাৰণ আমাৰ একাদশ স্কন্ধ ভাগৱতত এটা কথা কৈছে যে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। ইয়াৰ আচল তত্ত্বটো হৈছে যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। এইখন গাঁৱতে জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠান কাৰণে, দহৰ উপকাৰৰ কাৰণে আপুনি কি ভাল আদৰ্শ এৰি থৈ গ'ল? এই ভাল আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। ই আমাক কি কৰিব? চিৰসজীৱ, এভাৰ গ্ৰীণ কৰি ৰাখিব। মৰিও অমৰ হৈ থাকিম। দেহ দ্বাৰকা কাল সাগৰ, আমাৰ কাল সাগৰত এদিন এই দেহ দ্বাৰকা বিলুপ্তি হৈ যাব। কিন্তু আমি ইয়াতে জন্মগ্ৰহণ কৰি সমাজৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰ কাৰণে কি আদৰ্শ এৰি থৈ গ'লোঁ, সেই আদৰ্শই আমাক চিৰসজীৱ কৰি ৰাখিব। যেনেকৈ আজি শংকৰ মাধৱ কায়িকভাৱে আমাৰ মাজত নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, বিষ্ণু ৰাভা নাই, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট আমাৰ এই হেৰিও নাই, জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি অৱদান দি থৈ গ'ল সেই অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। মই আশা ৰাখিম আপোনালোকৰ প্ৰত্যেকেই যাতে এনেধৰণৰ কৰ্ম আঁচনি লৈ প্ৰত্যেকখন ঘৰতে যাতে বছৰত এবাৰ হ'লেও ভাগৱতৰ আলোচনাৰ মাজেৰে নামঘৰত যাতে আপোনালোকে ভাগৱতৰ আলোচনা কৰি সামূহিকভাৱে যাতে গাঁওখন
আৰু এইখন গাঁৱলৈ অহা জীৱবিলাকক যাতে আপোনালোকে মুক্তিৰ পথ দিব পাৰে তাৰ কাৰণে আপোনালোকে যত্ন কৰিব। কাৰণ আপোনালোকৰ গাঁৱৰ নামঘৰত প্ৰত্যেকখন ঘৰতে যদি ভাগৱত শাস্ত্ৰ চৰ্চা হয় তেতিয়া সেইখন গাঁৱলৈ বা সেইখন ঘৰলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত স্বামী স্ত্ৰীৰ মাজত ককাই ভাইৰ মাজত মনোমালিন্য ঘটা জীৱ সেইখন গাঁৱলৈ সেইখন ঘৰলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভাগৱতৰ ভক্তি মানেই পোহৰ। ভাগৱতৰ ভক্তি ধৰ্ম যিখন ঘৰত যিখন সমাজত যিখন নামঘৰত প্ৰচাৰ হৈ থাকিব সেইখন গাঁৱলৈ সেইখন সমাজলৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। এই সত্যটো যাতে আমি প্ৰত্যেকেই প্ৰৱৰ্তন কৰিব পাৰোঁ, কাৰণ আমি যিবোৰ ঘটিছোঁ লগত নিব নোৱাৰোঁ। গতিকে সেইবিলাকৰ মায়া মোহতে আমি নাথাকি সেইবিলাক যাতে সৎ প্ৰয়োগৰ জৰিয়তে আমি জীৱৰ কল্যাণ যাতে সাধন কৰিব পাৰোঁ তাৰ প্ৰতি আমাৰ গুৰুত্ব দিলেই আজিৰ ভাগৱত চৰ্চাৰ সাৰ্থকতা হ'ব। মই পাঠকক দোহাৰিবৰ কাৰণে সামৰণি মাৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ।